অতিকৈ চেনেহৰ এ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকুৰ তাতোত কৈছে নে হৰ বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকো ঐ চতৰে শেষতে ঐ বহাগ বিহু আহিলে ঐ বিহুতি আহিলে ঐ বিহুতি আহিলে ঐ নেপাতি হৈ কেনে কৈ থাকো গাঁৱৰ বিহু তলিত ঐ ঢোল পেঁপা বাজিছে ঐ ঢোল পেঁপা বাজিছে ঐ নোৱাৰো ঐ থাকিব ঘৰতি ঢোলৰ পেঁপাৰ মাত বিহু বিহু লাগিছে বিহু বিহু লাগিছে এই বিহু জৰিয়তে অসমবাসী ৰাইজলৈ আমি অশেষ ধন্যবাদ জনাইছো সকলো শান্তি চতে গৈ গৈ বহাগে পালেহি কৈনো কৈ থাকিলে নপৰে গৰু বিহু কথা এই চতে গৈ গৈ আমি চিনি পাওঁ বহাগে পালেহি তোমাক আমি চিনি পাওঁ ডিব্ৰুগড় তোমাৰ গাঁও মৰম লাগে তোমালৈ ডিব্ৰুগড় জিলা জকাই বন কৈবত্ৰ গাঁৱত আমি গৰু বিহু পালন কৰিছোঁ ৰাইজক কমকৈ 1000মান গৰু পালন কৰিছে আপোনালোকে দেখিছে প্ৰথমে মই আপোনালোকক অশেষ ডিব্ৰুগড় সাংবাদিকসকলক মই অশেষ ধন্যবাদ জনাইছোঁ যাতে এই আজি আমাৰ অতীত পৰম্পৰা ৰক্ষা কৰা দৃশ্য আপোনালোকক অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছে আমি সঁচাকৈ সুখী হৈছোঁ আজি সকলোৱে আপোনালোকৰ 1000মান গৰু গা ধুৱাইছোঁ এখন বিলৰ পাৰতে জকাই বন কৈবত্ৰ গাঁও 27 ঘৰ এয়াখুটিত আমি গৰু গা ধুৱাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে উলহ মালহে গা ধুৱাইছোঁ ভাল লাগিছে আৰু লগতে আমি অসমৰ সকলো ৰাইজলৈ আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ যাতে এই গৰু গা ধোৱাৰ পিছতে যাতে অসমৰ সকলো ৰাইজৰ শান্তি পৰিৱেশত বিৰাজ কৰক তাৰ কামনা খুব সুন্দৰ হৈছে এইবাৰ খুব সুন্দৰ বিহুৰে আমাৰ এই বিহু এটা নামেৰে আমাক এই জ্যেষ্ঠজনকে হেৰি কৰিব ক'লো আৰু ৰাইজৰ মন বহাগৰ বিহুত সদায় ভালেই থাকে আজি গৰু বিহু আজি পুৱা 5 বজাৰ আগতেই আচলতে সোনকালে আমাৰ ইয়াত গা ধোৱা পৰম্পৰা আছে শুই উঠি গৰুসমূহ ৰাইজে একে জেগাতে লৈ আহি পেলাই গৰু গা ধুৱাই আজি অকণমান পলমে হৈছে ইতিমধ্যে গৰু গা ধোৱা পৰ্ব হৈ গ'ল আৰু এইবাৰ বিহু বতৰেও আমাক লগ দিছে সুন্দৰ হ'ব বহাগ বিহুৰ প্ৰতিবাৰে ইয়াত সুন্দৰকৈ আয়োজন কৰা হয় মানুহে বহুত ফূৰ্তি কৰে আৰু এইবাৰো ব্যক্তিক্ৰমী নহ'ব বুলি ভাবিছোঁ অন্য হাতেদি আজি গৰু বিহুৰ পৰম্পৰা আমাৰ অতীজৰ পৰা চলি আহিছে আৰু এই পৰম্পৰা অনুসৰি ৰাতিপুৱাই গৰু মাহ হালধিৰে কোবাই আনি আমাৰ নদী এখন আছে নদীলৈ লৈ আহে সমগ্ৰ ৰাইজে ইয়াতে গোট খায় আৰু গা ধোৱাৰ পিছত এইটো লাও বেঙেনা যি আছে পৰম্পৰাগত হিচাপে চাক বনাই আনে চাক বনাই গৰুক গাত মাৰে আৰু কয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এতিয়া কথা হ'ল কি এই পৰম্পৰা এতিয়াৰ নহয় আমাৰ পূৰ্বপুৰুষসকলে মানি আহিছে এতিয়াও মানি আছে আৰু ভৱিষ্যতলৈও মানি থাকিব আৰু 2 নম্বৰ আৰু অন্য হাতেদি কি হ'ল সন্ধিয়াৰ লগে লগে আজি গৰু বিহু আজি দিনটো গৰুৰ ওপৰতেই চৰ্চা হ'ব সন্ধিয়াৰ লগে লগে সমূহ গৰু গোহালিলৈ আনি পেলাই নতুন পঘাৰে বান্ধিব জাক দিব আৰু এই নিমখীয়া পিঠা খুৱাব বহু ধৰণৰ পৰম্পৰা আছে গোটেইখিনি শেষ কৰিব খুব বঢ়িয়া লাগিছে আমাৰ মানে প্ৰায় 200 ঘৰমান মানুহ আছে ইয়াত প্ৰত্যেক বছৰে গৰু বিহু এটা গা ধুওৱা হয় আমাৰ পৰম্পৰাগত নিয়ম যোৱাকালি উৰুকা হৈছে আমি ঘৰুৱা সাজ পানী ভাজি মাছ মাংস সকলোখিনি খাই চাক চিলোৱা হৈছে বহুত বহুত ধন্যবাদ আপোনালোকলৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিল নতুন বছৰৰ